নমস্কাৰ, ৱেলকাম টু IAS টেনজেণ্ট। আজি এই ভিডিঅ'টোত আমি APSC CCE মেইনছ এনচাৰ ৰাইটিং ষ্ট্ৰেটেজি বিষয়ে ডিছকাছ কৰিম। আহিবলগীয়া APSC মেইনছ এক্সামত আপোনালোকে কিদৰে ভাল মাৰ্কছ পাব আৰু সেই ভাল মাৰ্কছ পাবলৈ হ'লে আপোনালোকে কি ষ্ট্ৰেটেজি ফ'ল' কৰিব লাগিব তাৰে আজি গুৰুত্বপূৰ্ণ কথা কেইটামান ডিছকাছ কৰিম। তাৰ আগত ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি কেইটামান ইম্পৰ্টেণ্ট কথা কৈ দিওঁ। IAS টেনজেণ্টে আপোনালোকৰ কাৰণে আহিবলগীয়া APSC CCE মেইনছ 2023 কাৰণে এটা ইম্পৰ্টেণ্ট কোৰ্চ লৈ আহিছে। তাৰে দুটা পাৰ্ট আছে। এটাত অল পেপাৰ্ছ ইনক্লুড আছে, পেপাৰ 1 to পেপাৰ 6, আৰু যদি আপোনালোকে পেপাৰ স্পেচিফিক বিচাৰে তেনেহ'লে এইটো কোৰ্চো ল'ব পাৰে। অল পেপাৰ্ছত 300+ ক্লাছ আৱাৰ্ছ আছে, ফ্ৰী মডেল এনচাৰ্ছ পাব আপোনালোকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ প্ৰেক্টিছ কৰোৱা যাব, মষ্ট প্ৰবেবল কুৱেশ্যনছবিলাকো প্ৰেক্টিছ কৰা যাব, যিটো খুবেই ইম্পৰ্টেণ্ট হয়, ডাউট ক্লিয়াৰিং ছেশ্যনছ কৰোৱা যাব, আৰু স্পেচিয়েল গাইডেন্স ফ্ৰম এক্সপিৰিয়েঞ্চ চিভিল ছাৰ্ভেণ্টছ পাব, আৰু লাষ্টলি ফ্ৰী মক টেষ্টো পাব। ঠিক তেনেদৰে পেপাৰ স্পেচিফিকতো একেই পাব, প্লাছ অনলি ক্লাছ আৱাৰ্ছ যিটো আছে সেইটো 40+ ক্লাছ আৱাৰ্ছ পাব। এডমিশ্যনটো হৈ আছে, ইয়াতে কণ্টেক্ট আছ ফৰ এডমিশ্যন অলৰেডি দি থোৱা আছে, আপোনালোকে চাব পাৰে, আৰু আমাৰ চেণ্টাৰ্ছ গুৱাহাটী, টিংখং আৰু নামৰূপত আছে। অ'কে, আৰু লগতে ফ্ৰী মডেল এনচাৰ্ছ অফ APSC CCE মেইনছ 2022 IAS টেনজেণ্টৰ ৱেবছাইটত পাব। এইটো আমি ভিডিঅ'টো শেষত গৈ ডিছকাছ কৰিম। IAS টেনজেণ্টে এতিয়া কেনেকুৱা ধৰণৰ কোৰ্চ অফাৰ কৰিছে আহকচোন চাওঁ, ডিছকাছ কৰোঁ। IAS টেনজেণ্টে এতিয়ালৈকে গ্ৰেড 4 লেভেল RRB NTPC বা গ্ৰেড 4 লেভেলৰ যিমানখিনি এক্সাম আছে কোৰ্চটো প্ৰভাইড কৰি আছে। তাৰে দুটা মোড আছে, এটা আছে মোড অনলাইন মোড, এটা আছে অফলাইন মোড। ঠিক তেনেদৰে ADRE 2.0 গ্ৰেড 3 লেভেল বা ক্লেৰিকেল লেভেলৰ কাৰণেও আছে, বেংকিং SSC ৰেলৱেজ বা অফিচাৰ্ছ লেভেলবিলাকৰ কাৰণেও আছে, APSC CCE ফাউণ্ডেশ্যন কোৰ্চৰ কাৰণেও আছে, আৰু UPSC CSE ফাউণ্ডেশ্যন কোৰ্চৰ কাৰণেও আছে। ভিডিঅ'টো যদি ভাল পায় আপোনালোকে বন্ধু বান্ধৱী বা যোনবিলাক এক্সপিৰিয়েঞ্চ হয় তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে নিজেও ছাবস্ক্ৰাইব কৰি দিব পাৰিব যাতে সিহঁতৰ হেল্প হয়। এতিয়া APSC CCE মেইনছ এনচাৰ ৰাইটিং ষ্ট্ৰেটেজিলৈ আহোঁ। APSC প্ৰিলিমছ আৰু মেইনছ দুটাৰ ষ্ট্ৰেটেজি বেলেগ বেলেগ হয়। প্ৰিলিমছত জেনেৰেলি ফেক্ট বেছ কুৱেশ্যনছবোৰ আহে, সেইটো মেমৰাইজ কৰিও আপোনালোকে প্ৰিলিমছটো ক্লিয়াৰ কৰিব পৰা সম্ভাৱনা থাকে। বাট মেইনছত অলপ এনচাৰ ৰাইটিং ষ্ট্ৰেটেজিটো বেলেগ হয়। এতিয়া প্ৰথমতে হ'ল যে মেইনছত টোটেল আপোনাৰ 6খন পেপাৰ থাকে। 6খন পেপাৰ, যদি এছে পাৰ্টটো বাদ দিওঁ, এছে পাৰ্টটোত বাদ দিওঁ তেনেহ'লে 5খন পেপাৰ হ'ব। বাট এছে পাৰ্টটো খুবেই ইম্পৰ্টেণ্ট হয়। অ'কে, আৰু প্ৰত্যেকখন পেপাৰতে টোটেল মাৰ্কছ থাকে 250 মাৰ্কছ, আৰু আপুনি টাইম পাব 3 ঘণ্টা। তাৰমানে 3 ঘণ্টা মানে 180 মিনিট আপুনি পাব। আৰু GS পেপাৰ যদি চাওঁ, GS পেপাৰত প্ৰত্যেকখন GS পেপাৰতে টোটেল 20টা কুৱেশ্যন থাকে। তাৰমানে আপোনাৰ হাতত পাৰ কুৱেশ্যন যদি আপুনি চাই, পাৰ কুৱেশ্যন আপুনি কিমান মিনিটত কিমান মিনিট পাব, আপুনি 9 মিনিটহে পাব। অ'কে, এতিয়া এই গোটেই কুৱেশ্যনছবোৰ কমপ্লিট কৰা সম্ভৱ হয়নে আহকচোন চাওঁ। প্ৰথমতে কি ষ্ট্ৰেটেজি বা কি কৰিব লাগিব। প্ৰথমতে আপুনি কুৱেশ্যনছটো ভালদৰে পঢ়ি চাব লাগিব আৰু কুৱেশ্যনটো বুজি পাব লাগিব। উইদিন 30 ছেকেণ্ড টু 1 মিনিটত আপুনি কুৱেশ্যনটো বুজিব ট্ৰাই কৰিব লাগিব এনচাৰ দিয়া আগতে। তাৰপিছত আপোনালোকে এটা বেছিক ফ্ৰেমৱৰ্ক এটা বনাব লাগিব, যিটো ৰাফ ৱৰ্কত বনাব লাগিব। বেছিক ফ্ৰেমৱৰ্কটো আপোনালোকে 1.5 to 2 মিনিটছত আপোনালোকে বেছিক ফ্ৰেমৱৰ্কটো বনাব লাগিব, যে এনচাৰটো যে আপোনালোকে লিখিব গৈ আছে তাৰে এটা ফ্ৰেমৱৰ্ক বনাব লাগিব। অ'কে, নেক্সটটো হ'ল কুৱেশ্যনটোত কিছুমান কিৱৰ্ড থাকে, সেই কিৱৰ্ডটো আপোনালোকে আণ্ডাৰলাইন কৰি দিব এটা ছিংগল লাইন দি, আৰু আণ্ডাৰলাইন কৰাৰ পিছত সেই কিৱৰ্ডৰ ওপৰত আপোনালোকে এটলিষ্ট 5টামান পইণ্ট লিখিব ট্ৰাই কৰিব। আৰু যি 5টা পইণ্ট লিখিব, ABCDE, এই 5টা পইণ্ট যে লিখিব, এই 5টা পইণ্টত আপোনালোকে ইয়াত যিটো লিখা আছে 4 ডাইমেনশ্যনছ, 4টা ডাইমেনশ্যনত লিখিব ট্ৰাই কৰিব। 4টা ডাইমেনশ্যনত কি সোমাব ট্ৰাই কৰিব আপোনালোকে? ছ'চিয়েল, ইকনমিক, পলিটিকেল এণ্ড জিঅ'গ্ৰাফিকেল পাৰ্চপেক্টিভ সোমাব ট্ৰাই কৰিব। অ'কে, থাৰ্ডটো হ'ল ডো নট ৱেইট ফৰ দ্য এনচাৰ্ছ টু কাম আউট, ইনষ্টেড ফ'ৰ্চ ইট আউট। অ'কে, আপুনি ৰখি নাথাকিব এনচাৰটো আহিব, আপুনি নিজে উলিয়াব লাগিব এনচাৰটো, নিজে ফ'ৰ্চ কৰি উলিয়াব লাগিব। আৰু অভাৰ ষ্ট্ৰেছ নকৰিব, বেছি দেৰি ভাবি নাথাকিব। এই গোটেইখিনিৰ এটা ৰুল আছে, সেই ৰুলটো হৈছে 7-5-4 ৰুল। কি হৈছে 7-5-4 ৰুল? এইটো টেকনিক হয় 7-5-4 ৰুল। অ'কে, 7 মানে হৈছে আপুনি 7 মিনিটছত কুৱেশ্যনটো লিখি কুৱেশ্যনটো এনচাৰ দি শেষ কৰিব লাগিব। আৰু 5 মানে হৈছে আপুনি যিটো মই কিৱৰ্ড যে কৈছিলোঁ, যিকোনো এটা কিৱৰ্ড, সেই কিৱৰ্ডৰ ওপৰত আপুনি মিনিমাম 5টা পইণ্ট লিখিব ট্ৰাই কৰিব। আৰু 4 মানে হৈছে 4টা ডাইমেনশ্যন, মানে প্ৰত্যেকটো 5টা যে পইণ্ট লিখিব আপুনি, প্ৰত্যেকৰে 5টা পইণ্ট, সেই প্ৰত্যেকটো পইণ্টতে আপোনালোকে 4টা ডাইমেনশ্যন দিব ট্ৰাই কৰিব, যিটো হৈছে পলিটিকেল, ছ'চিয়েল, ইকনমিক এণ্ড জিঅ'গ্ৰাফিকেল পাৰ্চপেক্টিভ। আৰু যদি আৰ্গুমেণ্ট বেছড হয় তেনেহ'লে আৰ্গুমেণ্ট বেছডতো আপোনালোকে 4টা ডাইমেনশ্যন দিব ট্ৰাই কৰিব। এতিয়া APSC CCE মেইনছ এনচাৰ ৰাইটিং ষ্ট্ৰেটেজি, এইটো এটা বেছিক স্কেলিটন হয়। স্কেলিটনটো আমি চাবলৈ, স্কেলিটনত কি ফ'ল' কৰিব লাগিব, যে ইন্ট্ৰডাকশ্যন, মেইন বডি, ৱে ফৰৱাৰ্ড আৰু কনক্লুজন। অ'কে, যেতিয়া আপোনাক কুৱেশ্যনটো সুধিব, কুৱেশ্যনটো সোধাৰ আগত যেতিয়া কুৱেশ্যনটো সুধিব, তো কুৱেশ্যনটো আপুনি এনচাৰ দিয়াৰ আগত প্ৰথমতে কি কৰিব, যিহেতু অলৰেডি দি থোৱা আছে, আপুনি কুৱেশ্যনটো বুজি ল'ব। তাৰপিছত আপুনি ফ্ৰেমৱৰ্ক এটা বনাব। সেই ফ্ৰেমৱৰ্কটো বনোৱাৰ পাছতে আপুনি ইন্ট্ৰডাকশ্যন পাৰ্টটো লিখিব। ফৰ এক্সাম্পল, লেটছ চে
150 ৱৰ্ডত আপোনাক কমপ্লিট কৰিব কৈছে তেনেহ'লে আপুনি ইন্ট্ৰডাকশ্যন পাৰ্টটো যেতিয়া লিখিব ইন্ট্ৰডাকশ্যন পাৰ্টত আপুনি কিমান সোমাব ট্ৰাই কৰিব এৰাউণ্ড 15 to 20 ৱৰ্ডছে সোমাব ট্ৰাই কৰিব তাৰপিছত তেনেকৈ আপুনি মেইন বডিটো ভাগ কৰি ল'ব মেইন বডি যদি চাই তেনেকৈ আপুনি ভাগ কৰি ল'ব যদি টোটেল 150 ৱৰ্ড কৈছে ন আপুনি 80 মান ধৰি লওক এইটো অ'কে যদি ৱে ফৰৱাৰ্ড আছে ৱে ফৰৱাৰ্ডটো আপুনি লিখিব পাৰিব টোটেল 100 হৈ গ'ল ইয়াতে আপুনি 20 লিখি দিলে 20টা ৱৰ্ড আৰু কনক্লুজন যদি হয় 30 ৱৰ্ডত লিখিব ট্ৰাই কৰিব টোটেল আপোনাৰ কিমান হ'ল 150 ৱৰ্ড জেনেৰেলি ইন্ট্ৰডাকশ্যন পাৰ্টটো আপুনি 15 to 20 ৱৰ্ডছত লিখিব পাৰিব এইটো আইডিয়েল হয় অ'কে ফ'ল' কৰিলে ভাল মেইন বডিটো 80 আৰু ৱে ফৰৱাৰ্ডটো 20 আৰু কনক্লুজন এতিয়া বহুতৰ মনত আহে যে আমি পইণ্ট ৱাইজ লিখিম নে পেৰাগ্ৰাফ ৱাইজ লিখিম এইটো আহিবলগীয়া ভিডিঅ'টোত আমি এতিয়া ডিছকাছ কৰিম ঠিক আছে আৰু কিৱৰ্ড যিখিনি আছে কিৱৰ্ডটো কুৱেশ্যনত যিটো কিৱৰ্ড আপুনি পাব সেইটো আণ্ডাৰলাইন কৰিব ট্ৰাই কৰিব ছিংগল লাইন দি আণ্ডাৰলাইন কৰিব আৰু সেই কিৱৰ্ডটো বেচিছত আপুনি মিনিমাম 5টা মান পইণ্ট লিখিব ট্ৰাই কৰিব অ'কে হেল্পফুল টিপছ টু এনহান্স মেইনছ এনচাৰ ৰাইটিং স্কিলছ অ'কে প্ৰথমটো হ'ল মাল্টি ডাইমেনশ্যনেল এপ্ৰ'চ মানে আমি যিহেতু কৈছিলোঁ এটা টেকনিক দিছিলোঁ ন 7 5 আৰু 4টো যিটো হয় মাল্টি ডাইমেনশ্যনেল তাৰমানে ইয়াত আপুনি ছ'চিয়েল ইকনমিক পলিটিকেল জিঅ'গ্ৰাফী গোটেই পাৰ্টটো সোমাব ট্ৰাই কৰিব মাল্টি ডাইমেনশ্যনেল অ'কে এইটো যিটো কৈ আছিলোঁ 7 5 4 পলিটিকেল ছ'চিয়েল ইকনমিক এণ্ড জিঅ'গ্ৰাফিকেল পাৰ্চপেক্টিভ অ'কে নেক্সটটো আহিলে এ ৱেল ফিট ইন্ট্ৰডাকশ্যন টু ইয়ৰ এনচাৰ অ'কে এইটো কেতিয়া কৰিব পাৰিব যেতিয়া আপুনি বেছিক ফ্ৰেমৱৰ্কটো বনাই ল'ব তেতিয়া আপুনি পাৰিব অ'কে নেক্সটটো আহে প্ৰভাইড এভিডেন্স টু ছাপৰ্ট ইয়ৰ এনচাৰ্ছ বাই গিভিং ৰিয়েল লাইফ এক্সাম্পল নহ'লে কাৰেণ্ট যিবিলাক চিনেৰিঅ' আছে সেইটো দিব পাৰিব আপোনালোকে প্ৰেজেণ্টেশ্যন মেটাৰ্ছ য়েছ আপুনি কিমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছে ড্ৰয়িং কৰি বা আৰ্টেদি কেনেকৈ বুজাইছে বা ড্ৰয়িং কৰি কেনেকৈ বুজাইছে বা ডায়েগ্ৰাফছ দি কেনেকৈ বুজাইছে এই প্ৰেজেণ্টেশ্যনটো খুব মেটাৰ কৰে আৰু এইটো বস্তু আমি APSC যিটো আমি ক্ৰেছ কৰ্চ প্ৰভাইড কৰিছোঁ তাতে আমি শিকাম নেক্সটটো আছে ৰেপ আপ দ্য এনচাৰ্ছ ইন এ বেলেঞ্চ পজিশ্যন ৰাইট ইন চিম্পুল লেংগুৱেজত লিখিব ট্ৰাই কৰিব এতিয়া মই অলপ দেৰি আগত কৈ আছিলোঁ যে পইণ্ট নে পেৰাগ্ৰাফ চাওক যদি এনেকুৱা একো কথা নহয় চব আপুনি পইণ্টতে লিখিব লাগিব আপুনি পেৰাগ্ৰাফতো লিখিব লগা হ'ব পাৰে যদি আপোনাক অপিনিয়ন বেছড সুধি আছে দেন বেটাৰ ইউ ৰাইট ইন পেৰাগ্ৰাফ আৰু যদি আপোনাৰ ফেক্ট বেছড সুধি আছে তেনেহ'লে আপুনি পইণ্ট ৱাইজত লিখক অ'কে তাৰপিছত ট্ৰাই টু ষ্টিক টু দ্য ৱৰ্ড কাউণ্ট যিহেতু 150 বা 250 থাকে আপুনি ইয়াতে ষ্টিক হ'ব ট্ৰাই কৰিব অ'কে বেছি লিখাতকৈ আপুনি ইয়াৰ ভিতৰতে লিখিব ট্ৰাই কৰিব অ'কে বেছি লিখিলে আপোনাৰ মাৰ্কছ নেগেটিভো আহিব পাৰে চ' আপুনি 150তে লিখিব ট্ৰাই কৰিব বা 250 হ'লে 250তে লিখিব ট্ৰাই কৰিব নেক্সটটো হ'ল প্ৰেক্টিচ যিমান প্ৰেক্টিচ কৰিব সিমানে আপোনাৰ এনচাৰটো ভাল হৈ গৈ থাকিব আৰু এক্সামিনাৰে আপোনাক মাৰ্কছ দিব এতিয়া আহিলে GS পেপাৰ 1 অ'কে GS পেপাৰ 1 আমি চিলেবাছটো চাওঁ কি আছে অ'কে তো GS জেনেৰেল ষ্টাডিজ পেপাৰ 1ৰ যদি চিলেবাছটো চাওঁ আমি ইয়াৰ পৰা ইয়ালৈকে গোটেই পাৰ্টটো হিষ্ট্ৰী পাৰ্ট হয় অ'কে আপোনালোকে টপিক ৱাইজ পঢ়িব ট্ৰাই কৰিব টপিক ৱাইজ যেতিয়া পঢ়িব এটলিষ্ট এক্সামত কিবা নহয় কিবা এটা লিখিবলৈ পাৰিব আপোনালোকে অ'কে নেক্সটটো হ'ল চেলিয়েণ্ট ফিচাৰ্ছ এই পাৰ্টটো হ'ল এটা ছ'চাইটি পাৰ্ট হয় আৰু এই পাৰ্টটো যিটো হ'ল এইটো জিঅ'গ্ৰাফী পাৰ্ট হয় অ'কে আৰু এইটোতো কৈ আছোঁ ফ্ৰী মডেল এনচাৰ্ছ অফ APSC CC মেইনছ 2022 অ'কে এইটো বস্তু আমি এতিয়া ডিছকাছ কৰিম অলপ পাছত আৰু ইয়াৰ অলৰেডি এটা ভিডিঅ' বনাই আছে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰিছে দেন ডেফিনেটলি আপোনালোকে আইডিয়া পাই যাব কিদৰে ৰেজিষ্টাৰ কৰিব লাগে যিহেতু ফ্ৰী হয় ফ্ৰীতে চাব পাৰিব আৰু কিদৰে ৰেজিষ্টাৰ কৰিব লাগে ভিডিঅ'টো ডিটেইলছ দি থোৱা আছে দ্য লাষ্ট ইয়েৰৰ APSC CC মেইনছৰ কুৱেশ্যন চাওঁ আহক জেনেৰেল ষ্টাডিজ পেপাৰ 1 ইয়াতে কিমান আছে অলৰেডি মই কৈছিলোঁ যে টাইম কিমান 3 ঘণ্টা আৰু ফুল মাৰ্কছ 250 তাৰমানে আৰু কুৱেশ্যনছ কেইটা আছে কুৱেশ্যন যদি চাওঁ টোটেল 1 to 10 11 to 20 তাৰমানে টোটেল 20টা কুৱেশ্যন হাৰ্ডলি আপুনি কিমান পাব এটা কুৱেশ্যনত 9 মিনিটকৈ পাব অ'কে এতিয়া যদি চাওঁ ইয়াৰ পৰা চাব পাৰে ইয়াত লিখা আছে 1 to 10 150 ৱৰ্ডছ তাৰমানে 1ৰ পৰা 10লৈকে 150 ৱৰ্ডত আছে গোটেইখিনি আৰু 11ৰ পৰা 20লৈকে 250 তাৰমানে 11ৰ পৰা যদি চোৱা যায় গোটেইখিনি 250 ৱৰ্ডছত আপুনি লিখিব লাগিব অ'কে এইটো চাওক 250 ৱৰ্ডত অ'কে এতিয়া যিহেতু IS টেনজেণ্টে আপোনালোকক কিদৰে ফ্ৰী মডেল এনচাৰ্ছ দি আছে আহকচোন চাওঁ এটা বিশেষ আইডিয়া এটা লৈ লওঁ আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিব IS টেনজেণ্টৰ ৱেবছাইটত গৈ যিটো ভিডিঅ'টোৰ কথা কৈছিলোঁ প্ৰথমতে এনেকৈ পেজ এটা আহিব অ'কে তাৰপিছত আপোনালোকে ষ্টাৰ্ট লাৰ্ণিং বাটনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে কুৱেশ্যনৰ এনচাৰ্ছবোৰ পাই যাব প্ৰথম কুৱেশ্যনটো আছে হাউ ডু দ্য প্ৰিন্সিপল অফ বুদ্ধিজিম ইনস্পায়াৰ ইক'লজিকেল মাইণ্ডনেছ টু এড্ৰেছ দ্য লছ অফ বায়'ডাইভাৰ্চিটি মানে বৌদ্ধ ধৰ্ম নীতিসমূহে জৈৱ বৈচিত্ৰ্য ক্ষীণ হোৱাৰ বাবে বা লোকচান হোৱাৰ বাবে কিদৰে আপোনাক পৰিৱেশ জাগ্ৰত কৰাত অনুপ্ৰাণিত কৰাত
অনুপ্ৰাণিত কৰিছে তো সেই বস্তুৰ বিষয়ে আপোনালোকক সুধিছে অ'কে তো ইয়াত যদি চোৱা যায় জেনেৰেলি ইয়াত আমি যিটো দি আছো জেনেৰেলি এইটো এটা আপোনালোকক আইডিয়া ল'বলৈহে দি আছো যে কিদৰে লিখিব লাগে অ'কে এতিয়া বহুতে প্ৰশ্ন কৰিব পাৰে যে 150 to 200 আপোনালোকে 400 ৱৰ্ডত লিখি দিছে ইয়াত টোটেল এৰাউণ্ড 450 ৱৰ্ড মান আছে বা 400 প্লাছ ৱৰ্ড আছে অ'কে যে জেনেৰেলি এইটো বস্তু আইডিয়াহে দিয়া হৈছে অ'কে তো আপোনালোকে এটা আইডিয়া ল'ব পাৰে যেনেকৈ ধৰি লওক ইয়াৰ পৰা ইয়ালৈকে ইন্ট্ৰডাকশ্যন পাৰ্ট হয় অ'কে ইয়াৰ পৰা ইয়ালৈকে এইটো ইন্ট্ৰডাকশ্যন পাৰ্ট হয় তাৰপিছত মেইন বডি যদি চাই ওৱান ইম্পৰ্টেণ্ট বুদ্ধিষ্ট প্ৰিন্সিপল ইজ ইণ্টাৰডিপেণ্ডেঞ্চ মেইন বডি আপুনি ইয়াৰ পৰা ইয়ালৈকে পাব আপোনালোকে আৰু লাষ্ট পাৰ্টটো হৈছে এটা কনক্লুজন অ'কে চ' জেনেৰেলি এইটো বস্তু এটা আইডিয়া দিয়া হৈছে অ'কে আৰু আপোনালোকে পাৰিলে প্ৰায় টপিক ৱাইজ প্ৰেক্টিচ কৰিব যিটো আমি ক'লো যে আপোনাৰ এক্সামত লিখাত হেল্প কৰিব আৰু যিহেতু আই এছ টেনজেণ্টে আপোনালোকক ফ্ৰী মডেল এনচাৰ্ছ দি আছে ৰাইট তো ইয়াৰ পৰা আপোনালোকে আইডিয়া ল'ব পাৰিব ঠিক আছে তো তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চাব ভালকে আৰু ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলকো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে APSC মেইনছ যোনে যোনে দি আছে সিহঁতৰ কাৰণে হেল্প হয় ঠিক আছে আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ